নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ৰাজনীতিবিদে ৰাজনীতিৰ কাম কৰি আছে, বুদ্ধিজীৱীও বুদ্ধিজীৱীৰ কাম কৰি আছে, কিন্তু সাধাৰণ যে ৰাইজ, সাধাৰণ ৰাইজক মানে কোনে পথ দেখাব? কাৰণ সাধাৰণ ৰাইজৰতো পানীত হাঁহ নচৰা অৱস্থা হৈছে, এইটো চবেই গম পায়, এইটো আৰু কৈ লাভ নাই। হয়, কিছু আমাৰ চেক কোনোবাই পাই যায়, সেইটো নহয়, এইটো মানে এইটোৰ ইণ্ডিকেশ্যনটো বেলেগ। মই বুদ্ধিজীৱীও নহয়, মই খালি ইমানটোৱে মানে একজন সাধাৰণ জ্ঞান থকা মানুহ। মানে বাওঁ হাতে লেট্ৰিনটো চাফা কৰিব লাগে পানীৰে, বা টিচু পেপাৰ যিয়ে কৰক আপুনি, সোঁ হাতে খাব লাগে। মোৰ সিমানটো জ্ঞান আছে। মই বুদ্ধিজীৱীয়ে নহয়, মই ৰাজনীতিবিদ নহয়। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে সাধাৰণ ৰাইজৰ কাৰণে প্ৰকৃততে চিন্তা কোনে কৰিছে কওকচোন বাৰু। কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ দিবলৈ প্লিজ আপোনালোকে নাপাহৰিব। কমেণ্টছ দিয়ক, ইয়াত টেনশ্যন ল'বলৈ একো নাই, কাৰণ মই কোনো ভাৰত বিৰোধী এণ্টি নেশ্যনেল মই কোনো আজি ভিডিঅ'ত কথা নাপাতোঁ। বিহাৰ ইলেকশ্যনৰ যেতিয়া নমিনেশ্যন দিয়া হোৱা নাই, তেতিয়াৰ পৰা মই কৈ আছোঁ যে অপজিশ্যন ইলেকশ্যনত পাৰ্টিচিপেট কৰিব নালাগে। কাৰণ এণ্টায়াৰ গভৰ্ণমেণ্ট মেচিনাৰী যোনটো আছে, এণ্টায়াৰ গভৰ্ণমেণ্ট মেচিনাৰী এইটো অলৰেডি হাইজেক্ট। ইয়াৰ আগতো হৈছে, কংগ্ৰেছৰ যুগতো হৈছে, নোহোৱা নহয়। এতিয়া 100% হাইজেক হৈ গৈছে। আৰু বিভিন্ন ক্ষেত্ৰত দেখিছোঁ যে সুপ্ৰিম কোৰ্টে যি ভূমিকা পালন কৰিব লাগে, সেই ভূমিকা কিন্তু সুপ্ৰিম কোৰ্টে পালন কৰিব পৰা নাই। তেওঁলোকে মাজে সময়ত কিছু কিছু অলপ ব্যতিক্ৰমী বস্তু দি দিয়ে, কিন্তু সেইটোত মানে আমাৰ যি ৰাজনৈতিক পৰিৱৰ্তন, তাত কিন্তু সুপ্ৰিম কোৰ্টে খুব বেছি এটা একো কৰিবই পৰা নাই বুলি ক'ব পাৰোঁ। দ্বিতীয় কথাটো হ'ল, ইলেকশ্যনৰ আগতে, বিহাৰ ইলেকশ্যনৰ আগতে মই কেটাগৰিকেলি কৈছিলোঁ যে ইলেকশ্যনটো বয়কট কৰিব লাগে। আৰু বিহাৰটো ৰাজনীতি বা বিপ্লৱৰ কাৰণে খুব ফাৰ্টাইল এটা ষ্টেট, ফাৰ্টাইল এটা এৰিয়া। এয়া স্বাধীনতা আন্দোলনে ধৰক বা জয়প্ৰকাশৰ নাৰায়ণৰ যি আন্দোলন, এই গোটেই আন্দোলনবিলাক কিন্তু আপোনালোকে মনত কৰিব যে বিহাৰৰ দ্বাৰা বহুত ডাঙৰ এটা ভূমিকা আছে। তো গতিকে এই সময়ত, কাৰণ চাওক, ৰাহুল গান্ধী যিবিলাক কথা পাতি আছে, কথাবিলাক ঠিকেই আছে, কিন্তু আমাৰ যোনটো আৰ্থ সামাজিক অৱস্থা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত, এই বস্তুবিলাক খাপে নাখায়। এইটো হ'ল ধৰি লওক আপুনি অক্সফৰ্ড ইউনিভাৰ্চিটি, কেম্ব্ৰিজত সেইবিলাক আলোচনা হ'ব, কাৰণ তেওঁ যি ধৰণে কথা বতৰা পাতি আছে ঠিক আছে। এতিয়া ডেভিড ধাৱানৰ গোবিন্দা পিকচাৰটো যিমান হিট হ'ব, সত্যজিৎ ৰায়ৰ ফিল্মটো ইমান হিট নহ'ব নহয়। মনমোহন দেশাইৰ পিকচাৰ হিট হ'ব, কিন্তু বাসু চেটাৰ্জীৰ ফিল্মটো তেনেকুৱাকৈ কমাৰ্চিয়েলি বেনিফিট নহ'ব। তো তেওঁৰ অৱস্থাটো তেনেকুৱাই হৈছে। ভাৰত জোড়ো যাত্ৰা হৈছিলে, বহুতে ভাবি লৈছিলে যে ভাৰত জোড়ো যাত্ৰাটো এটা গণ আন্দোলন। ভুল ধাৰণা আপোনালোকৰ। ভাৰত জোড়ো যাত্ৰাৰ যোগেদি যি কংগ্ৰেছে কেইটা 2014 পিছত শুই দিছিলে বা ঘৰত বহি আছিলে, তেওঁলোকক বাটত ওলাই অনাটো, ৰাস্তাত ওলাই অনাটো ৰাহুল গান্ধী কাম কৰিছিলে। ডেট ৱাজ নট এ মাছ মুভমেণ্ট। এইটো আপোনালোকে ভুল কৰি আছে বাৰে প্ৰতি। এইটো আমাৰ বুদ্ধিজীৱীয়ে ভুল কৰে। মইতো ক'লো মই বুদ্ধিজীৱী নহয়, আৰু মই বুদ্ধিজীৱী হিচাপে মই কেতিয়া ক্লেইমো কৰিব নোখোজোঁ। এতিয়া বহুতে কয় মোক ভাল প্ৰবন্ধকাৰ বুলি কয়, এতিয়া ভাল ইউটিউবত মই কথা পাতিব জানো, সেইটোও কৈ থাকে, ঠিক আছে, এইটো চব সময় নিৰ্ণয় কৰিব। সেই সময়ত মোক দেখিছোঁ কিছুমানে লিখি আছে, খুব মানে স্বনামধন্য ব্যক্তি, তেওঁলোকে কোনোবাই লিখিছে, মই নাম নকওঁ আৰু এইটো আপোনালোকে এনেই গম পাব। তেওঁলোকে কৈছে মই এই ধৰণৰ লাইনবিলাক এডপ্ট কৰাটো উচিত নহয়। আৰু একজন স্বনামধন্য ব্যক্তিয়ে কৈ আছে যে না, মই নেকি মিছলিড কৰি আছোঁ, কিন্তু তেওঁলোকৰ সাহস নাই যে তেওঁলোকে আকৌ লিখক যে ৰঞ্জন চৌধুৰী ইলেকশ্যনৰ আগত, বিহাৰ ইলেকশ্যনৰ আগত যিবিলাক কথা কৈ আছিলে, আমি বুজাত ভুল হৈছে, হয় এই বস্তুটো এনেকৈ হ'ব লাগে। এতিয়া ৰঞ্জন চৌধুৰী গোটেই পিকচাৰৰ পৰা গায়ব। তেওঁলোকে বিভিন্ন ধৰণৰ বুদ্ধিমত্তা দেখুৱাই আছে, জ্ঞান দেখুৱাই আছে। সেইটো মই বেয়া পাওঁ। মই যদি ঠেলাৱালা ৰিক্সাৱালাৰ পৰা কিবা এটা শিকো নহয়, মই কওঁ, কিন্তু মই কওঁ যে মই কাৰ পৰা শিকিছোঁ।
তো গতিকে আপুনি কোনোবাই যদি ৰঞ্জন চৌধুৰীৰ পৰা শিকিছোঁ বা ৰঞ্জন চৌধুৰীয়ে প্ৰথম কৈছিলে যদি আপুনি কয়, ইয়াত আপোনাৰ সন্মান লাঘৱ নহ'ব আৰু বৰঞ্চ আপোনাৰ পপুলাৰিটিটো বাঢ়িবহে। সকলোকে সন্মান দিব লাগে। বিহাৰ ইলেকশ্যন যে এইটো হ'বলৈ আছিলে এইটো আমি জানো। আমি নহয়, মই নিজে ব্যক্তিগতভাৱে জানো, মই ইতিমধ্যে প্ৰকাশো কৰিছোঁ। দ্বিতীয় কথাটো হ'ল অসমতো বিহাৰৰ দৰে অৱস্থা হ'বলৈ গৈ আছে। কংগ্ৰেছৰ মেইন ফ'ৰ্চ কি? কংগ্ৰেছৰ মেইন ফ'ৰ্চ হ'ল কি তেওঁলোকৰ সেৱা দল। সেৱা তেওঁলোক ক'ত কৰি আছে আমি নাজানো। কিন্তু বিজেপিৰ যে বানৰ সেনা IT চেল, এই বিজেপিৰ বানৰ সেনা IT চেল যে আছে কেইবা হাজাৰ, প্ৰায় 5,000 কিন্তু বানৰ এৰি দিছে বজাৰত। IT চেলত কাম কৰা, ডোৰ টু ডোৰ কাম কৰা, চব কৰি আছে। বহিৰাজ্যৰ পৰা মানুহ আহিব, কোনো অসুবিধা নাই, একদিন আগত আহিলেও তাৰ নামটো উঠিব পাৰিব। আৰু কাৰ 18 বছৰ হ'বলৈ আছে সেইটোৰো তেওঁলোকে ফিল্ডত কাম কৰি আছে। বিজেপিৰ লগত যদি কোনোবাই IT চেলত বা গ্ৰাছ ৰুটত যদি কোনোবাই টক্কৰ দিছে নহয়, এইটো একমাত্ৰ TMCৰ মমতা বেনাৰ্জীৰ দল কৰি আছে। গতিকে TMCৰ পৰাও কিন্তু আমাৰ বিৰোধীবিলাকে শিকিবলৈ আছে। এতিয়া আছু তাছু চবেই ওলাইছে, ভাল কথা যে অসমত এই যোনটো SRৰ কথাটোক লৈ। আৰু ইতিমধ্যে ৱেষ্ট বেংগলত SRৰ নামত 28জন মানুহ মৰিলে, 28জনৰ মাজত BLO আছে। আৰু এতিয়া ইণ্টাৰেষ্টিং কি জানানে, আন টাইমত কি হৈছিলে, আমাৰ অংগনবাদী যিবিলাক বাইদেউহঁত আছে তেওঁলোকক কামত লগোৱা হৈছে, এতিয়া দেখা গৈছে টিচাৰবিলাকক লগোৱা হৈছে। তাৰমানে খুব বেছি প্ৰেছাৰ দিব পাৰিব, বাৰ্গেনিং কৰিব পাৰিব যে আমি যোনটো কৰিছোঁ সেইটোৱে কৰ, নহ'লে তোৰ কালি ছাছপেণ্ড কৰি দিম, চাকৰি খতম, নহ'লে একদম বেয়া ঠাইত ট্ৰেন্সফাৰ কৰি দিম। সেইটোৱে, কাৰণ অংগনবাদী কৰ্মীবিলাক কি ভালকৈ কাম কৰা নাছিলে নেকি? যথেষ্ট ভালভাৱে কাম কৰিছে, কম্পিটেণ্টলি কাম কৰিছে। বিহাৰত কি হ'ল, এই যে 10,000 টকাকৈ যে আপোনাৰ দিলে, চেক যোনটো বিতৰণ কৰিলে, এইটোতো দেখকৈ স্পষ্টকৈ মই কৈ আছোঁ, সেইটো আপোনাৰ নিৰ্বাচনী যিটো বিধি এইটোক উলংঘন কৰিছে। সুপ্ৰিম কোৰ্ট মনে মনে আহিছে আৰু আপোনাৰ যোনটো ইলেকশ্যন কমিশ্যনাৰ আছে তেওঁলোকেতো বাবাজী কা টুল্লু একো কৰিবলৈ নাই। এণ্টায়াৰ ছিষ্টেম হাইজেক, মই কৈ আছোঁ নহয় আপোনালোকক। সুপ্ৰিম কোৰ্টে SR ওপৰত যি ধৰণৰ ভূমিকা পালন কৰিব লাগিছিলে তেওঁলোকে কোনো ভূমিকাই পালন কৰা নাই, আৰু জানি শুনি তেওঁলোকে পালন কৰা নাই। আৰু অসমৰ ক্ষেত্ৰতো ছেইম হ'বলৈ গৈ আছে। তো 1983ৰ লগত 2026ৰ ইলেকশ্যন মই কম্পেয়াৰ নকৰোঁ। 1983তো আছুৰ নেতৃত্বত অসম আন্দোলনৰ সময়ছোৱাত আপোনাৰ বয়কট হৈছিলে, আৰু এইবাৰ দেখা গৈছে যে আছু ইয়াৰ পক্ষত। কিন্তু প্ৰকৃতাৰ্থত আছুৰ জেনেৰেল ছেক্ৰেটাৰী উৎপলৰ মই ষ্টেটমেণ্ট দেখিছোঁ, কিন্তু বৰ্তাজন সমুজনৰ কিন্তু আজি কমিটি কোনো ধৰণৰ ষ্টেটমেণ্ট নাই। তো আছুৰ বৰ্তাৰ অবিহনে কোনো ধৰণৰ একশ্যন হ'বনে নাই সেইটোৱে ডাঙৰ কথা। এতিয়া কথাটো হ'ল আছু আৰু যিমান বিৰোধী দল আছে কোনো সময় নষ্ট নকৰাকৈ তেওঁলোকে ফিল্ডত নামিব লাগিব যে আমাৰ অসমত SR টেচাৰ এইবিলাক হ'ব নোৱাৰিব, ষ্টৰিজ অভাৰ। কাৰণ বিজেপি দলে ইতিমধ্যে আপোনাৰ ডিলিমিটেশ্যনৰ যোগেদি যি কৰিব লগা আছে চব কৰিলে, কিন্তু কাম তেওঁলোকৰ হৈ গ'ল। আৰু এতিয়া যদি এই চান্সটো দিয়া হয় তেতিয়াতো হৈ গ'ল। আৰু এই মুহূৰ্তত যি ধৰণে যোনটো গতিত আছু বাকী দল সংগঠনৰ বিৰোধী যোনটো কাম কৰি আছে, সেই যদি কাম কৰিলে কিন্তু বিহাৰৰ নিচিনা। আৰু মই কৈছোঁ ইয়াৰ আগতো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছিলে আমি অকলে 126টাৰ ভিতৰত 100টাত জিকিম। এনে কোৱা নাই, কিন্তু তেওঁলোকে চব লিংক আছে এটাৰ লগত এটা। এতিয়া দেখা গ'ল যে বিহাৰত যে 10,000 টকাকৈ দিছিলে, এই 10,000 টকাটো আপোনাৰ বিহাৰৰ উন্নয়নৰ কাৰণে ৱৰ্ল্ড বেংকৰ টকা আছিলে। নম্বৰ 1। একেখিনি প্ৰশ্ন গৌৰৱ গগৈ তেওঁলোকে সুধিব লাগে যে আমাৰ যে বাইদেউসকলক চেক দিয়া হৈছে তাত চ'ৰ্চ অফ ফাণ্ডিংটো কি, সেইটো ৰাজহুৱা কৰক। য'ত জেগাত ধৰিব লাগে তাত জেগা ধৰা নাই। অখিল গগৈ, লুৰিণজ্যোতি ভুল ভাল কিবা কিবি বকি আছে, সিহঁতৰতো কাম নাই, আৰু সিহঁতিতো অলৰেডি গম পায় BT মিছাই কাম কৰি আছে। তো গতিকে হাগ্ৰামা যি ধৰণে অকলে লৰাই কৰিছিলে, গৌৰৱ গগৈ যদি কিবা কৰিবলৈ আছে অকলে যুঁজিব লাগিব। হয় বাকী যে দল সংগঠনবিলাক আছে তেওঁলোকক কিন্তু আপুনি যদি লগত নলয় তেতিয়াহ'লে বিহাৰৰ নিচিনা হ'ব, আৰু ছেইম টু ছেইম ৰিজাল্ট হ'ব। আৰু অসমত কি ইণ্টাৰেষ্টিং হ'ল জানেনে, অসমৰ পৰা বহুত বিহাৰী গৈছে,
বেলেগ বেলেগ ষ্টেটৰ পৰা আহিছে, এইটো অলৰেডি ছ'চিয়েল মিডিয়াত আছে। কি কৰিলে জানো নাই? তাহাঁতি কৈছে হাম ভোট দেনে যাই তো কা ফায়দা, এনেকুৱা হৈ গৈছে যে তাহাঁতক কোৱা হৈছে তহঁতি অহা যোৱা খোৱা মেলা চব ফ্ৰী, প্লাছ এই যে বাইদেউহঁতক আমি 10,000 টকা দিলোঁ নহয়, তহঁতকো 10,000 টকা দিম। জানানে? এইবাৰ আৰু বেছিকৈ গৈছে অসমৰ পৰা। আৰু এই মানুহখিনিক কিন্তু চেক কৰিলে ওলাব যে অসমৰ ভোটাৰ লিষ্টতো নাম আছে, আৰু এতিয়াতো একদম স্পষ্ট হৈ গৈছে কোনোবা ৰাজ্যৰ পৰা সোমাব, একদিন আগত সোমালোঁ, বাছ হৈ গ'ল কাম। তো গতিকে বিৰোধী যি ভূমিকা পালন কৰিছে সেইটোৰ কোনো কাম নাই। আৰু বুদ্ধিজীৱীও বেয়া নাপাব, বুদ্ধিজীৱীও কেতিয়াবা কিন্তু বুদ্ধিভ্ৰষ্ট হৈছে। তো এই মুহূৰ্তত অসমৰ সাধাৰণ ৰাইজক দিশা দেখুৱাৰ কাৰণে, পথ দেখুৱাৰ কাৰণে কিন্তু বুদ্ধিজীৱীৰ আৰু ৰাজনীতিবিদবিলাকৰ যিটো ভূমিকা হ'ব লাগিছিলে এতিয়া এই মুহূৰ্তলৈকে হোৱা নাই। ভিডিঅ' ভাল লাগিলে নিশ্চয়ভাৱে শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, বিন্দাছ কৰিব। আৰু আজি জুবিন গাৰ্গ জীয়াই থকা হ'লে কি ক'লে হয় জানেনে? তেখেতে ক'লে যে বিৰোধীয়ে ঘণ্টা ৰাজনীতি কৰিছে। নমস্কাৰ।